হিমলু আলুৰ উপকাৰিতা আৰু খেতিৰ বিষয়ে জানো আহক। নমস্কাৰ বন্ধু বান্ধৱসকল, বিচিত্ৰ পৃথিৱীলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। হিমলু আলুক ইংৰাজীত টেপিকয়া বা কেচেভা বুলি কোৱা হয়। হিমলু আলুৰ খেতি সাধাৰণতে সকলো প্ৰকাৰৰ মাটিতে কৰিব পাৰি, যদিও খাৰযুক্ত আৰু অম্লতা নথকা মাটিত ইয়াৰ খেতি কৰা নহয়। বেছিকৈ পানী জমা হোৱা মাটিতো এই খেতি ভাল নহয়। এই খেতিয়ে গৰম সেমেকা জলবায়ুহে বেছি ভাল পায় আৰু যি ঠাইত বছৰি গড়ে 1500 পৰা 2000 মিলিমিটাৰ বৰষুণ হয়, সেই ঠাইতহে এই খেতি ভাল হয়। এই হিমলু আলুৰ পৰাই সাগুদানা তৈয়াৰ কৰা হয়। হিমলু আলুৰ মিঠা আলুৰ দৰেই হয়, কিন্তু ইয়াৰ দৈৰ্ঘ্য মিঠা আলুতকৈ বেছি। হঠাতে দেখিলে আপুনি মিঠা আলু আৰু হিমলু আলুৰ পাৰ্থক্য বিচাৰি পাবলৈ অসুবিধা হ'ব। সাগুদানাৰ উপৰিও পশুখাদ্য হিচাপেও এই হিমলু আলু ব্যৱহাৰ কৰা হয়। জন্তুৰ স্বাস্থ্য উন্নত কৰে আৰু গাখীৰৰ পৰিমাণো বৃদ্ধি কৰে। হিমলু আলু মানুহৰ বহু ৰোগৰ নিৰাময় হিচাপে কাম কৰে। আলুৰ এটা আঠাযুক্ত অংশ থাকে, যিয়ে আলুৰ পৰা ৰস উলিয়াই। এই আঠাযুক্ত অংশটোৱে ডায়েবেটিছ আৰু হৃদৰোগৰ বাবে কাম কৰে। যিসকলৰ ডায়েবেটিছ আৰু হৃদৰোগ আছে, তেওঁলোকে এই হিমলু আলুৰ আঠাযুক্ত অংশ খাব পাৰে। ইয়াৰ উপৰিও হিমলু আলুত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে মানুহৰ শৰীৰৰ অতিৰিক্ত কলেষ্টৰেলৰ আঁতৰাই পেলায়। ইয়াৰ উপৰিও হিমলু আলুত কেঞ্চাৰ সম্পৰ্কীয় সকলো ৰোগৰ ঔষধ হিচাপে কাম কৰে আৰু কেঞ্চাৰ নিৰাময় কৰে। সাধাৰণতে হিমলু আলুৰ বহু বৰ্ষজীৱী উদ্ভিদ। ইয়াৰ খাব পৰা ষ্টাৰ্চিযুক্ত টিউবাৰযুক্ত শিপা, যিটো কাৰ্বহাইড্ৰেটৰ প্ৰধান উৎস। হিমলু আলুৱে তেজত চেনি আৰু কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। সেয়েহে ই ডায়েবেটিছ আৰু হাৰ্ট এটেক আৰু ষ্ট্ৰোক আদি ৰোগৰ প্ৰতিৰোধ কৰাৰ লগতে অন্ত্ৰৰ সোঁত উন্নত কৰিব পাৰে। হিমলু আলুত ৰেজিষ্টেণ্ট ষ্টাৰ্চ থাকে, যিটো কাৰ্বহাইড্ৰেট হজম নহয় আৰু শৰীৰত আঁহৰ দৰে কাম কৰে। সেয়েহে ই আন্তৰিক অংশত থকা উপকাৰী বেক্টেৰিয়াবোৰক খাদ্য যোগান ধৰি হজম শক্তি উন্নত কৰিব পাৰে। কোষ্ঠকাঠিন্য, গেষ্ট্ৰাইটিছ বা অন্তৰৰ কৰ্ক ৰোগৰ দৰে অৱস্থা ৰোধ কৰিবলৈও ইয়াক গ্ৰহণ কৰিব পাৰি। হিমলু আলুত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিবোৰ চৰ্বি শোষণ হ্ৰাস কৰাত সহায় কৰে। ই তেজত থকা LDL কলেষ্টৰেলৰ হ্ৰাস কৰাত সহায় কৰে, যাৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰোক আদি ৰোগ প্ৰতিৰোধ কৰিব পাৰি। ইয়াৰ উপৰিও হিমলু আলুত পটাছিয়াম আৰু মেগনেছিয়াম থাকে, যিবোৰ খনিজ পদাৰ্থ প্ৰস্ৰাৱত অতিৰিক্ত ছডিয়াম আঁতৰোৱাত সহায় কৰে আৰু ৰক্তবাহী নলী শিথিল কৰাত সহায় কৰে। ইয়াৰ দ্বাৰা উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰাত সহায় হ'ব পাৰে। কাৰণ ইয়াত কাৰ্বহাইড্ৰেট বেছি থাকে, সেয়েহে হিমলু আলুত শক্তি আৰু মেজাজ উন্নত কৰাত সহায় কৰিব পাৰে আৰু দিনত এই মাত্ৰা অধিক কৰি ৰাখিব পাৰে। যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে বা স্লিম ফিগাৰ বনাব বিচাৰে, সেইসকলে এই হিমলু আলু খাব লাগে। যিহেতু এই হিমলু আলু খালে বহুত দেৰিলৈকে ভোক নলগাকৈ থাকে আৰু অন্য খাদ্য খাবলৈ মন নাযায়। সেয়েহে আপোনাৰ ওজন কমোৱাত ই সহায় কৰে। যিসকলৰ স্কিনত পিম্পল বা হালমইনা ওলায় বা গালত বা যিকোনো স্কিনত কলা কলা দাগ ওলায়, সেইসকলে এই হিমলু আলু পিচি লৈ ফেচ পেক কৰিব লাগে, অৰ্থাৎ মুখত লগাই ৰাখিব লাগে। তাৰ পাছত ধুই দিব লাগে। এনে কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি পায় আৰু কলা দাগ নোহোৱা হয়। হিমলু আলু খালে আমাৰ শৰীৰৰ বিভিন্ন হাড়বিলাক আৰু গাঁঠিবিলাক মজবুত কৰাত সহায় কৰে। সেয়েহে হিমলু আলু হাড় মজবুত কৰাত সহায় কৰে বাবেই প্ৰত্যেকেই খাবলৈ চেষ্টা কৰিব লাগে। সৰু ল'ৰা ছোৱালীক কম পৰিমাণে খাবলৈ দিব। ইয়াৰ উপৰিও থাইৰয়ড ৰোগত ভুগি থকাসকলে হিমলু আলু নেখাব। হিমলু আলু কেঁচাকৈ খাবলৈ চেষ্টা নকৰিব, যিহেতু যদিহে আপুনি কেঁচাকৈ খায়, তেতিয়াহ'লে মূৰ ঘূৰণি হ'ব পাৰে আৰু বমি হ'ব পাৰে। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদিহে আপোনাৰ এই ইনফৰমেশ্যনখিনি ভাল লাগে, তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।